হয়, আজি পুৱাৰে পৰা বিলাসীপাৰা, সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাক্ৰাত উচ্ছেদ অভিযান আৰম্ভ কৰিছে। আৰু এই উচ্ছেদস্থলীত কিন্তু ধুবুৰী জিলা প্ৰশাসনে বিলাসীপাৰাকে ধৰি চাপৰত যিসকল সাংবাদিক আছে সেয়া সাংবাদিকসকলক কিন্তু বাধা প্ৰদান কৰা হৈছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা কিন্তু ইয়াতে কটকটীয়া বেষ্টনী গঢ়ি তোলা হৈছে যে ভিতৰত কোনো ধৰণৰ মানুহ অৰ্থাৎ সাংবাদিকক প্ৰৱেশ কৰি দিয়া নাই। আৰক্ষী প্ৰশাসনকে ধৰি কিন্তু জিলা আয়ুক্তগৰাকীক এই স্থানত ভিতৰৰ স্থানত কিন্তু প্ৰৱেশত বাধা প্ৰদান কৰিছে। এনেদৰে কিন্তু কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আৰু এই ভিতৰ ফালে যিহেতু পূৰ্বে 8 জুলাইত এই স্থানত অসমৰ ভিতৰত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছিল। প্ৰায় ৩,৫০০ বিঘা চৰকাৰী খাছ মাটিত বেদখল কৰি আছিল একাংশ। আৰু এই যোৱা 8 জুলাইত যিহেতু এই স্থানতে উচ্ছেদ কৰা হৈছিল। আৰু এই উচ্ছেদস্থলীতে কিন্তু প্ৰায় 90টা পাট্টাদাৰভুক্ত পৰিয়াল আছিল। আৰু এই পৰিয়ালসমূহ কিন্তু আদালতৰ দ্বাৰস্থ হৈছিল। আৰু প্ৰায় বিগত 6 মাহ পিছত আদালতৰ দ্বাৰস্থ হোৱা ব্যক্তিসকলক কিন্তু আজি হয়তো জিলা প্ৰশাসনৰ তৰফৰ পৰা বিভিন্ন ক্ষয় ক্ষতি অৰ্থাৎ মাটি প্ৰদান কৰা হৈছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু আজি এনেদৰে জিলা প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। আৰু পুৱা 9 বজাৰ পৰা এই স্থানত অৰ্থাৎ চৰুৱাবাক্ৰা, সন্তোষপুৰ, চিৰাকুটাৰ 90টা পাট্টাদাৰ পাট্টাভুক্ত পৰিয়ালক উচ্ছেদ কৰা হৈছে। প্ৰায় 100 বিঘা মাটিত উচ্ছেদ হ'ব। আৰু সমগ্ৰ সাৰাউণ্ডিং এৰিয়া যদি আমি ক'বলৈ যাওঁ প্ৰায় 8 কিলোমিটাৰ অঞ্চলতে এই উচ্ছেদ অভিযান চলি আছে। কিন্তু এটা দুৰ্ভাগ্যজনক কথা যে এই উক্ত স্থানত কোনো ধৰণৰ সাংবাদিকক বাধা প্ৰদান কৰা হৈছে, কোনো ধৰণৰ নিউজ পৰিৱেশন কৰিবলৈ দিয়া নাই। আমি এই বাধা প্ৰদান স্থলীতে আহি কিন্তু আমি অসমৰ ৰাইজক সম্প্ৰচাৰ যোগে যি আছাম টকত দৰ্শকসকলক কিন্তু দেখুৱাই আছো। আৰু পূৰ্বতে যে যিসকল উচ্ছেদিত হৈছে, মই সহযোগী এনেকৈ দেখুৱাবলৈ অনুৰোধ জনাম যে সকলো দিশত অকল মৰুভূমিৰ নিচিনা হৈ পৰিছে। আৰু এই স্থানত প্ৰায় 4,000ৰ পৰা 5,000 বিঘা কিন্তু APDCLক গতাই দিছে অসম চৰকাৰে। আৰু মোৰ লগত যিহেতু মোৰ সতীৰ্থ এগৰাকী আছে, মই তেখেতৰ লগত কথা পাতিম। যিহেতু আজি আমাক বাধা প্ৰদান কৰা হৈছে উচ্ছেদস্থলীত যোৱাৰ বাবে, কি ক'ব? হয়, ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে চৰুৱাবাক্ৰা, সন্তোষপুৰ, চিৰাকুটাত যি উচ্ছেদ অভিযান ইতিমধ্যে প্ৰশাসনে আৰম্ভ কৰিছে। কিন্তু দুৰ্ভাগ্যজনক কথা হৈছে যে সাধাৰণ মানুহক পৰিৱেশ নিষিদ্ধ কৰা সমান্তৰালভাৱে কোনো সংবাদকৰ্মীক কিন্তু ভিতৰত সোমাবলৈ দিয়া হোৱা নাই। আৰু ভিতৰত কি হৈছে, কেনেকৈ উচ্ছেদ কৰিছে সেই ভিজুৱেল বৰ্তমানলৈকে আমি সংগ্ৰহ কৰিব পৰা নাই। আৰু ইতিমধ্যে নিশ্চয় আপোনালোকে দেখাই পাইছে যে আমি এনেকা এটা স্থানত আছো য'ত ভিতৰত আৰু সোমাবলৈ দিয়া হোৱা নাই, মানুহক একদম নিষিদ্ধ কৰি দিয়া হৈছে। আৰু এই স্থানত পূৰ্বে কিন্তু কোৱা হৈছে অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলোৱা হৈছিল। আৰু ইতিমধ্যে এই স্থান কিন্তু APDCLক গতাই দিছে প্ৰশাসনে, চৰকাৰে। আৰু ইয়াত তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ কথা আছে। আৰু ইতিমধ্যে কিছু পৰিমাণে কাম কাজো আৰম্ভ হৈছে। আৰু আজি কোৱা হৈছে 90টা পাট্টাদাৰ পৰিয়ালক, আজি কিন্তু বেদখল কৰা মানুহক নহয়, পাট্টাভূমিত থকা মানুহক কিন্তু ইভেকশ্যন কৰা হ'ব, উচ্ছেদ কৰা হ'ব। আৰু এইসকল ব্যক্তিক পূৰ্বেও প্ৰশাসনৰ ফালৰ পৰা জাননী দিয়া হৈছিল। আৰু সেই জাননীৰ পিছত বৰ্তমানলৈকে মানুহখিনি কিছুমানে ভূমি ত্যাগ কৰিছে আৰু কিছুমানে কৰা নাছিল। সেই পৰিয়ালসমূহক আজি ইভেকশ্যন কৰিছে। হয়, নিশ্চিতভাৱে ক'ব লাগিব এইসকল যি 90টা পৰিয়াল আছে সেইসকল কিন্তু বেদখল নহয়। আৰু এইসকল হৈছে পট্টাভুক্ত ভূমি। কিন্তু বেদখল আছিল 3,৫০০ বিঘা চৰুৱাবাক্ৰা, সন্তোষপুৰ, চিৰাকুটা অঞ্চলত। আৰু পূৰ্বেতো 3,৫০০ বিঘা উচ্ছেদ কৰি APDCLক গতাই দিয়া হৈছিল। আৰু এইসকল পাট্টাভুক্ত পৰিয়ালে কিন্তু আদালত দ্বাৰস্থ হৈছিল। আৰু তাৰ পৰ্যায়ক্ৰমে কিন্তু এইসকলে চৰকাৰে যি ক্ষতিপূৰণ দিব লাগে সেয়া কিন্তু দিছে। আৰু আজি যিহেতু উচ্ছেদ চলি আছে আৰু উচ্ছেদস্থলীত কিন্তু কোনো ধৰণৰ সাংবাদিককে ধৰি কোনো দল সংগঠনকে কোনো ধৰণৰ মানুহকে ইয়াতে